গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল MKD ব্লগ। তো গাইজ আজি হৈছে আমাৰ মন্দিৰৰ মানে গোসাই ঘূৰা বুলি কয়, এইটো আমাৰ ঘুঞ্চা যাত্ৰা। তালৈকে যাইছোঁ। এতিয়া বৰ্তমান আমি আপোনালোকক দেখাইছোঁ কেনেকুৱা হয় পৰিৱেশ, তো কেনেকুৱা আমাৰ গোসাই ঘূৰা হয়। তো আপোনালোকক সকলো পৰিৱেশ দেখাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেকৈ আমাৰ দৌজহঁতক লগ পালোঁ আৰু এতিয়া বৰ্তমান আমি তালৈকে যাইছোঁ, তো মন্দিৰৰ ফিল্ডলৈকে। তো সাজি কাচি সকলো ওলাই আহিছে। তো আমাৰ যিমান গাঁৱৰ ল'ৰা আছে তো সকলো আহিব, তো মানে গোসাই ঘূৰাৰ কাৰণে। তো গাইজ মানে কি আমি ঘৰৰ পৰা আহোঁতে মানে গোসাই গুচি গ'ল। তো এতিয়া বৰ্তমান আমি পথৰ মাজত এখন মানে থান আছে, সেই থানলৈকে যাইছোঁ। তো থানখনত মানে অলপ ৰখিব, তাৰপিছত লগ পাম একেলগে। তো বলক গাইজ। তো ফাইনেলি আমি আহি পালোঁ। মানে এতিয়া আশ্ৰমৰ পালোঁ আহি, আৰু আমি এতিয়া মালবাৰী একাদি হনেদি এনেকৈ ঘূৰিম। তো বালাচৰ চুবুৰী এনেকৈ ঘূৰি আহি তো গধূল হ'ব আহোঁতে তো 8:30 বাজিব নেকি। তো এইফালে আমাৰ দাদাহঁত ৰখি আছে গোসাঁইৰ কাৰণে। তো সকলো মানুহ ৰখি আছে তো পদূলি মূৰত। তো মানে সকলো পদূলি মুখতে তো কলপুলি পুতিছে, মানে যিটো জেগাতে কলপুলি পুতা হয় তো সেই জেগাতে গোসাঁই যাব আমাৰ। তো যিমান দূৰ নহওক তো আৰু দাউৰি থাকিব মানে গোসাঁই। তো গাইজ আজি অলপ প্ৰগ্ৰেমো আছে, তো গধূলি প্ৰগ্ৰেম হ'ব। মানে এইটো হেঙা ভাঙা বুলি কয়। তো তাতে মানে মন্দিৰৰ সন্মুখতে তো তাতে বাঁহ বান্ধি দিয়া হ'ব, আৰু তাৰপিছত এই বাঁহডাল ভাঙি মানে গোসাঁই সোমাব লাগিব ভিতৰত। তো আপোনালোকে চাই থাকক, তো আপোনালোকক সকলো দেখাইছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে দেখিলে দাউৰি আছোঁ, আমাৰ লগত দাউৰি থাকিব লাগিব। আৰু এইফালে সৰু বাঘ লগ পালোঁ, আৰু বাই তই গৰু বাই দাউৰি আছে। আমাৰ তই গোসাঁই ৰখি আছে ন, তই গাইছে এইফালে ভাগিনেও পুৰা একদম ভিডিঅ' বনাইছে। তো এইফালে আমাৰ বিশাল, এইফালে আমাৰ দেৱ, তো এইফালে আমাৰ সমুদ্ৰ। ধুনীয়াকৈ সমুদ্ৰ যোৱা বছৰ ভিডিঅ'টো আছিল, তো এইবাৰো আছিল ন। এইফালে তিনিডাল বাঁহ ভাঙি তো ফাইনেল ভাঙাটো। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, তো আপোনালোকৰ মন প্ৰাণ ভৰি পৰিব তো এই ভিডিঅ'টোৰ লগতে। তো আপোনালোকে যেতিয়া নতুন কৰি চাই আছে তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰিছে গোসাঁই আহি আছে, মানে গোসাঁত কৰি আমি আগত আহিলোঁ, মানে আমাৰ গোসাঁই হৈছে দৌৰে গোসাঁই, এই দাউৰি থাকিব কাৰণ আমি পাত্তাই নাপাম। তো দাদা আহি দিলোঁ। তো গাইজ এতিয়া মানে আমি এনেই তো আহি আমি গাইজ এতিয়া মাছি তোলা পালোঁ। তো অলপ পিছতে পাম আমি হনেদি পাম, তো তাৰপিছত বালাচৰ চুবুৰী আৰু বড়ো চুবুৰীয়া, মানে এনেকৈ ঘূৰি ঘূৰি আহি মানে আমাৰ গাঁৱত প্ৰৱেশ কৰিম। তাৰপিছতহে আমাৰ মন্দিৰ ক্ৰছ কৰি আমি যাম সৌৰামুৰি নপৰা, এনেকৈ ঘূৰি আহিম। তাৰপিছত আমাৰ গধূলি মানে এই মন্দিৰত আহিব গোসাঁই, আৰু তাৰপিছত সেই হেঙাৰ ভাঙা হ'ব, মানে কি বাঁহ বান্ধা হ'ব। তাৰপিছত সেই বাঁহডাল ভাঙিব লাগিব, তাৰপিছত সেই ভিতৰত সোমাব দিব। তো গাইজ আপোনালোকে চাই থাকিব, তো এৰি নাযাব ভিডিঅ'টো, কণ্টিনিউ কৰক। মালবাৰী আহি পালোঁ, তো এতিয়া বৰ্তমান গোসাঁই আহিছে। তো এই চাওক গাইজ, তো গোসাঁই আহিছে গাইজ, কাণত দি দিলে। এইফালে আমাৰ দাদাক লগ পালোঁ। তো গাইজ এই আমাৰ দাউৰীয়া গোসাঁই, তো পিক আপ তো যাইছে বৰ্তমান। আমি হয়নেদি পালোঁ, এইফালে আমাৰ
এতিয়া আমি আহি পালোঁ বালাচৰত চব আমাৰ পখৰা বিক্ৰী লৈছে তোহাঁতৰ মোবাইল বৰষুণত আমি ভিজি আছোঁ উপায় নাই আৰু তো গাইছ আমাৰ ল'ৰাবিলাকে মানে দাউৰি দাউৰি আহি ভাগৰি পৰিছে তো এইফালে দলঙত বহি লৈছে ধুনীয়াকৈ তো আমাৰ গোসাই গৈছে এইফালে আৰু এইফালে দলংখনত পুৰা সম্পূৰ্ণ এইফালে বহিছে এইফালে বহিছে তো একদম ভাগৰ লাগি গৈছে কোনো কথা নাই ভগৱানে লৈ যাব আমাক সুন্দৰ কৰি নে কি একবাৰ তো গাইছ এতিয়া আমি এনেকৈ বৰষুণত ভিজি ভিজি আহি আছোঁ আমি গোসাই আহিবা নাই মানে বৰষুণত ভয়তে মানে ক'ত আছে চাইছোঁ এতিয়া আমাৰ ভয় চোৱা একো নকয় গম পাইছে না এতিয়া আমি বৰষুণত ভয় নকৰোঁ এই গৰম উঠিলে ঠাণ্ডা পৰি গৈছে মাথা আৰু মানুহ আহিছে চাবলৈ তো চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে তো ধামাকা হৈছে গধূলিলৈকে চাব আপোনালোকে ভিডিঅ'টো এতিয়া আন্ধাৰ হৈ গ'ল আৰু এতিয়া বৰ্তমান গোসাঁই আহিছে তো অলপ পিছতে ইয়াতে তো মন্দিৰত আহিব তো গোসাঁই তো এতিয়া মানুহৰ ঘৰে ঘৰে গৈ আছে তো এইফালে তো ইয়াতে বান্ধা হ'ব তো লাইট দি আছে তো প্ৰায় সকলো মানুহ আহি আছে সকলো পৰিৱেশ দেখাইছোঁ তো আন্ধাৰ হৈ গ'ল তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইছ তো এইফালে গুহাৰ কাৰণে ৰাখি থৈ দিছে এইবাৰ তো গাইছ এডাল বাঁহ আহি গ'ল চক গাইছ ইমান ডাঙৰ বাঁহ এইডাল চক তো আৰু এইফালে আছে দুডাল বাঁহ আছে তো এইফালে এটা দুডাল তো তিনিডাল বাঁহ তো তিনিডাল বাঁহ এই ইয়াত দিয়া হ'ব মানে ইয়াত নহয় এইবাৰ তো তাতে হ'ব দিয়া তো ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক এই বাঁহ পুৰা একদম ৰেডি একদম ৰেডি তিনিডাল বাঁহ ৰেডি একদম তো আপোনালোকে চাই থাকক ভিডিঅ'টোতে কি বুম বাঁহ এইডাল ভাঙিবৰ কাৰণে পুৰা একদম ৰেডি গোসাঁই আহি গ'ল বঢ়িয়া বঢ়িয়া আমাৰ প্ৰভু ভিতৰত সোমালোঁ তো আজি ভিডিঅ'টো যেতিয়া চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমান আছিল জয় শ্ৰী ৰাম।